কুম্ভ ৰাশি জাতক জাতিকাসকলৰ জুলাই মাহৰ সম্পূৰ্ণ ৰাশিফল সিদ্ধান্ত আজিৰ ভিডিঅ'টোৰ যোগেদি সুন্দৰভাৱে জানি লওঁ আহক। 1 জুলাইৰ পৰা 31 জুলাইলৈকে কেনেধৰণে দিন পাৰ কৰিব পাৰিব আৰু কি সুযোগ সুবিধা আপোনালোকে লাভ কৰিব পাৰিব। ঘৰত প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন হ'বলৈ ধৰিব আৰু আপোনালোকৰ ঘৰত ভাল খবৰ অহাৰ সম্ভাৱনা দেখিবলৈ পাব। দুটা কিন্তু আপোনালোকৰ ঘৰত বেয়া খবৰো আহিব পাৰে। আহক তেনেহ'লে আমি বেছি দেৰি নকৰি সুন্দৰভাৱে জানি লওঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। জুলাই মাহটো কুম্ভ ৰাশি জাতক জাতিকাসকলৰ কাৰণে কিছু অনুকূল প্ৰভাৱ দেখিবলৈ পাব। কেৰিয়াৰৰ ক্ষেত্ৰত আপোনালোকে কষ্টৰ ফল লাভ কৰিবলৈ সক্ষম হ'ব, কিন্তু পৰিকল্পিত কিছুমান কামত ব্যৰ্থ হোৱাৰ সম্ভাৱনা কিন্তু আপোনালোকৰ দেখিবলৈ পোৱা যাব। গুৰুত্বপূৰ্ণ কামত আপোনালোকে যোগদান কৰি আনন্দিত অনুভৱ কৰাৰ উপৰিও গুৰুত্বপূৰ্ণ কাম লাভৰ প্ৰবল যোগ আপোনালোকে দেখিবলৈ পাব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে ইমান বেয়া দেখিবলৈ পোৱা নাযাব। বিনিয়োগৰ ক্ষেত্ৰত আপোনালোকৰ লাভৱান নহ'ব পাৰে, তথাপিও বিনিয়োগ কৰিব বিচাৰিলে আপোনালোকে বিনিয়োগ কৰিব। ইমান লাভৱান নহ'লেও লোকচানৰ সন্মুখীনো দেখিবলৈ পোৱা নাযাব পাৰে। সকলো ক্ষেত্ৰতে আপোনালোকে আগুৱাই যাব বিচাৰিলে পাৰিব, কিন্তু সকলো ক্ষেত্ৰতে যে সফলতা লাভ কৰিব পাৰিব তাত কিছু সন্দেহ দেখিবলৈ পোৱা যায়। সহকৰ্মীৰ সৈতে চলি থকা বিবাদৰ ম্যাদ উকলি পৰাৰ যোগ দেখিবলৈ পোৱা যাব বা সেই সমস্যাবোৰ আপোনালোকৰ নোহোৱা হৈ পৰিব। অৱশ্যে ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে অধিক লাভ ফল যোগ দেখিবলৈ পোৱা যাব। কিছু ক্ষেত্ৰত চাকৰিয়ালসকলৰ কাৰণেও অধিক লাভৱান হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। শিক্ষাৰ দৃষ্টিকোণৰ পৰা চাবলৈ গ'লে জুলাই মাহটো কুম্ভ ৰাশি জাতক জাতিকাসকলৰ কাৰণে প্ৰায় ভালেই দেখিবলৈ পোৱা যায়। উচ্চ শিক্ষা গ্ৰহণৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। বৃহস্পতি পঞ্চম গৃহত থকাৰ কাৰণে যথেষ্ট ভাল পৰিৱেশ আপোনালোকৰ গ্ৰহ লৈ উঠিব। প্ৰাথমিক শিক্ষা আৰু উচ্চ শিক্ষা প্ৰাপ্ত লোকসকলৰ কাৰণে এই মাহটো খুব ভাল দেখিবলৈ পোৱা যাব। পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এই মাহটো মিশ্ৰিত ফলাফল দেখিবলৈ পোৱা যায়। অৱশ্যে পৰিয়ালৰ লোকৰ মাজত জেদ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। কিছুমান বিবাদৰ মাজৰ পৰা আপোনালোকে ওলাই অহাটোৱেই দৰকাৰ বা কিবা বিবাদৰ মাজত যাতে সোমাই নপৰে তাৰ প্ৰতিও আপোনালোকে লক্ষ্য ৰাখিব লাগিব। ঘৰুৱা পৰিৱেশ যাতে শান্তিপূৰ্ণ হৈ থাকে তাৰ প্ৰতি লক্ষ্য ৰাখিব। প্ৰেম আৰু বৈবাহিক ক্ষেত্ৰত দুয়োটা ক্ষেত্ৰতেই আপোনালোকৰ ইমান ডাঙৰ সমস্যা নাহে, তথাপিও সেই ক্ষেত্ৰত আপোনালোকে কথা বতৰা কওঁতে অলপ সংযম হোৱাটো দৰকাৰ। প্ৰেমৰ মৰ্যাদা আপোনালোকে পালন কৰিবলৈ যথেষ্ট চেষ্টাৰ প্ৰয়োজন হ'ব পাৰে। দাম্পত্যৰ ক্ষেত্ৰত ইমান অসুবিধা দেখিবলৈ পোৱা নাযায়। দাম্পত্য জীৱন আপোনালোকৰ অনুকূল হিচাপে পাৰ হ'ব। পৰস্পৰৰ মাজত আপোনালোকৰ হাই কাজিয়াৰ সৃষ্টি হ'লেও ইমান চিন্তাৰ কাৰণ নাই। আৰ্থিক জীৱনৰ ক্ষেত্ৰত যথেষ্ট ভাল ফল বুলি ক'ব পৰা যায় বা ভাল ফলৰ আশা দেখিবলৈ পোৱা যায়। যদি আপুনি স্বতঃস্ফূৰ্তভাৱে কিবা কাম কৰে তাৰ পৰা আপোনালোকে ভাল ফল অৰ্জন কৰিব পাৰিব। চাকৰিয়াল লোকসকলৰ কাৰণে ক'ৰবালৈ যোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায় আৰু কিছুমান ক্ষেত্ৰৰ পৰা আপোনালোকে লাভ কৰিব পাৰিব। স্বাস্থ্যৰ দিশৰ পৰা এই জুলাই মাহটো আপোনালোকৰ স্বাস্থ্য দুৰ্বল হৈ পৰাৰ সম্ভাৱনা আছে। কুম্ভ ৰাশি জাতক জাতিকাসকলে স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখিব, কিন্তু ঘৰৰ মানুহৰ স্বাস্থ্য আগতকৈ উন্নত দেখিবলৈ পোৱা যাব। অংশীদাৰী কিছুমান কামত যোগদান কৰি আনন্দিত অনুভৱ কৰিব আৰু সেই কামৰ পৰা ভাল ফল দেখুৱাব পাৰিব। ঘৰত যদি কিবা সমস্যা আপোনালোকৰ চলি আছে সেই সমস্যাবোৰ কেনেকৈ নিৰাময় কৰিব পাৰি তাক লৈহে আপোনালোক যত্নপৰ হোৱাটো দৰকাৰ। সামাজিক ক্ষেত্ৰত আপোনালোকৰ মান যশ বৃদ্ধি পাবলৈ ধৰিব, তথাপিও সামাজিক ক্ষেত্ৰত জোখতকৈ বেছি কথা ক'লে মানহানি হোৱাৰ সম্ভাৱনাও দেখিবলৈ পোৱা যাব পাৰে। বন্ধুবৰ্গৰ লগত চলি আনন্দিত অনুভৱ কৰিব, লগতে আপোনালোকৰ বন্ধুৰ সংখ্যা বৃদ্ধি পোৱাৰো সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। কোনোবা ক্ষেত্ৰত আপোনালোকে যাতে বিপথে পৰিচালিত হ'বলগীয়া নহয় বা কোনো ফালে যাতে বিপদ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ দুই এটা মত বিৰোধ থাকিলেও ইমান চিন্তাৰ কাৰণ নাই। খেল ধেমালি কৰা লোকসকলৰ কাৰণে গতানুগতিক হিচাপে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যাব আজিৰ দিনটো আপোনালোকৰ বা এই মাহটো আপোনালোকৰ। ওচৰ চুবুৰীয়াৰ লগতো মংগলময়ভাৱে আপোনালোকে এই মাহটো সুন্দৰভাৱে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যাব। সামাজিক ক্ষেত্ৰত আপোনালোকে গৈ কিছুমান দায়িত্ব ল'বলগীয়া হ'ব পাৰে এই মাহত। নতুন দায়িত্ব সুন্দৰভাৱে যাতে পালন কৰিব পাৰে তাৰ প্ৰতি আপোনালোকে খুব ধ্যান দিব লাগিব। পিতৃ মাতৃৰ স্বাস্থ্য কিন্তু আগতকৈ আপোনালোকৰ উন্নত হৈ পৰিব।
সন্তানৰ কাৰণে আপোনালোকৰ চিন্তা বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। নিজৰ খঙক নিয়ন্ত্ৰণ কৰিব লাগিব। কৰ্মক্ষেত্ৰত বিশেষকৈ নিজৰ খঙক নিয়ন্ত্ৰণ কৰিব। যিসকল লোকে কৰ্মৰ লগত জড়িত সেইসকল লোকে নিজৰ খঙক নিয়ন্ত্ৰণ নকৰিলে আপোনালোকৰ বহু বেছি ক্ষতিসাধন হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। যদি এনেকুৱা নকৰে তেনেহ'লে আপোনালোকৰ হাতৰ পৰা সেই কৰ্ম হেৰাই যোৱাৰো সম্ভাৱনা দেখিবলৈ পাব। যদি আপুনি একেবাৰে কাৰোবাক সহায় কৰিব নোৱাৰে তেনেহ'লে নিজৰ সাধ্য অনুসৰি যিমান পাৰে আপোনালোকে সহায় কৰিব। আৰ্থিক অৱস্থা আপোনালোকৰ বেয়াৰ দিশৰ পৰা ভাললৈ অহাৰ যোগ দেখিবলৈ পোৱা যায়। যদি আপোনালোকৰ এনেকুৱা লাগে যে আপোনালোকৰ অৰ্থৰ পৰিমাণ বেছিকৈ খৰচ হৈছে বা অৰ্থ বেছিকৈ খৰচ হৈছে তেনেহ'লে খৰচ ৰোধ কৰিবলৈ এই মাহত চেষ্টা কৰিব। কিন্তু মাহৰ মধ্যম ভাগৰ পৰা পিছৰ ভাগলৈ বেছি অৰ্থ উপাৰ্জনৰ যোগ আপোনালোকৰ দেখিবলৈ পোৱা যায়। অধিক চিন্তা চৰ্চা কৰি হতাশ হৈ আপোনালোক নপৰিব। নিজকে অলপ সময় দিবলৈ চেষ্টা কৰাটো দৰকাৰ। পুৰণি স্মৃতিয়ে আপোনালোকৰ মনটো ব্যাকুল কৰি তোলাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। পুৰণি বন্ধুবৰ্গ কিন্তু সাক্ষাৎ হ'ব পাৰে আপোনালোকৰ। সকলো প্ৰশ্নৰ উত্তৰ আপোনালোকে দিয়াটো উচিত নহ'ব এই মাহত। অধিক সময় আপোনালোকে ঘৰৰ মানুহক দিবলৈ বিচাৰিলে দিব পাৰিব। যদি আপোনালোকে কিবা নতুন কাম হাতত ল'ব বিচাৰে সুন্দৰভাৱে ল'ব পাৰিব আৰু সেই কাম সম্পূৰ্ণও কৰিব পাৰিব। ঘৰত যদি কিবা শুভ কাম আৰম্ভ কৰিব বিচাৰে তেনেহ'লে পাৰিব। গাড়ী মটৰ কিনাৰ ক্ষেত্ৰতেই হওক বা ঘৰ বনোৱাৰ ক্ষেত্ৰতেই হওক আপোনালোকৰ কাৰণে এই মাহটো অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব পাৰে। জীৱন সংগীৰ লগত সৰু সুৰা মত বিৰোধ থাকিলেও ইমান চিন্তাৰ কাৰণ নাই বুলি ক'ব পৰা যায়। বহু দিনৰ পৰা ৰৈ থকা কাম আপোনালোকৰ সুচাৰুভাৱে হৈ পৰিব আৰু সুন্দৰভাৱে সেই কাম সম্পূৰ্ণ আপোনালোকে কৰিব পাৰিব। পৰিয়ালৰ লোকৰ মাজত আপোনালোকৰ আত্মবিশ্বাস বৃদ্ধি পাবলৈ ধৰিব। নতুনকৈ প্ৰেমত পৰাৰ সম্ভাৱনা কিন্তু এই মাহত দেখিবলৈ পোৱা যাব পাৰে। নিবনুৱাসকলৰ কাৰণে মন পচন্দৰ চাকৰি পোৱাৰ সম্ভাৱনা দেখিবলৈ পাব। সেই কামত আপোনালোকে নিয়োজিত হৈ আনন্দিত অনুভৱ কৰিব। মনটো যাতে আপোনালোকৰ চঞ্চল হৈ নপৰে তাৰ প্ৰতিহে অকণমান লক্ষ্য আপোনালোকে ৰখাটো উচিত বুলি ক'ব পৰা যায়। নিজৰ শক্তি প্ৰদৰ্শন কৰিবলৈ গৈ বিপদৰ সন্মুখীন যাতে নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব। প্ৰাথমিক ভাৱত নিজৰ স্বাস্থ্যৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখিবলৈ চেষ্টা কৰক বা লক্ষ্য ৰাখিব। আনক উপকাৰ কৰিলে আপোনালোকৰো উপকাৰ হ'বলৈ ধৰিব। কোন ফালৰ পৰা আপোনালোকৰ উপকাৰ হ'ব বা কোন ফালৰ পৰা সুখবৰ আহিব আপোনালোকে গমেই নাপাব। আৰ্থিক দৃষ্টিকোণৰ পৰা চাবলৈ গ'লে এই মাহটো আপোনালোকৰ আৰ্থিক ক্ষমতা সবল হৈ পৰিব। লগতে সমৃদ্ধি আপোনালোকৰ আহিব। পৰিয়ালবৰ্গৰ মাজত থকা ভেদ আপোনালোকে কাকো কোৱাটো উচিত নহয় বা সেই কথা আপোনালোকে যদি কাৰোবাক খুলি কয় তেনেহ'লে আপোনালোকক কোনো লোকে হানি কৰিবলৈ চেষ্টা কৰিব পাৰে। প্ৰেমৰ কোনো সীমা নাই। প্ৰেমৰ ক্ষেত্ৰত আপোনালোকে অকণমান সংযম ৰাখিলে বেছি ভাল হ'ব। এই মাহটো আপোনালোকে নিজক ভৰসা কৰি চলিবলৈ চেষ্টা কৰিব। বেলেগৰ ভৰসাৰ মতে চলিবলৈ গ'লে আপোনালোকৰ ক্ষতিসাধন হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। জীৱন লগৰীৰ লগত আপোনালোকে সুখৰ দুখৰ কথা পাতিব পাৰিব। ব্যৱসায় বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে ব্যৱসায় নতুনকৈ আৰম্ভ কৰিব বিচাৰিলে আপোনালোকে কৰিব পাৰে। ইয়াৰ বিষয়ে আপোনালোকে যদি কিবা চিন্তা চৰ্চা কৰি চাব বিচাৰে তেনেহ'লে সুন্দৰভাৱে চাব পাৰিব। আহক এতিয়া জানি লওঁ এই মাহৰ সম্পূৰ্ণ বিৱৰণীৰ কথা। এই মাহৰ শুভ সংখ্যা হ'ব আপোনালোকৰ 3, শুভ ৰং হ'ব ৰূপালী। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ স্বাস্থ্যৰ প্ৰতি অকণমান লক্ষ্য ৰাখিব কিন্তু ঘৰৰ মানুহৰ স্বাস্থ্য আগতকৈ উন্নত হৈ পৰিব। ধন সম্পত্তিৰ ক্ষেত্ৰত আপোনালোকৰ মধ্যম ফলাফল দেখিবলৈ পাব। ধন সম্পত্তিৰ বিনিয়োগৰ ক্ষেত্ৰত আপোনালোকে অকণমান চকু ৰাখিব লাগিব। ইমান লোকচান নহ'ব কিন্তু আপোনালোকে বিনিয়োগ কৰিব বিচাৰিলে কিছু ক্ষেত্ৰত বিনিয়োগ কৰিব পাৰিব। পৰিয়ালবৰ্গৰ মাজত ইমান চিন্তাৰ বিষয় নাই বুলি ক'ব পৰা যায়। প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ মধ্যম ফলাফল হ'ব। নতুনকৈ প্ৰেমৰ প্ৰস্তাৱ আপোনালোকৰ ঘৰলৈ আহিব পাৰে বা বিয়াৰ প্ৰস্তাৱ আপোনালোকৰ ঘৰলৈ আহিব পাৰে। চাকৰিয়ালসকলৰ কাৰণে কিছু সুখবৰ লৈ আহিব। বৈবাহিক জীৱনৰ ক্ষেত্ৰত গতানুগতিক হিচাপে পাৰ হোৱা দেখিবলৈ পাব। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।